হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই, আমাৰো ভাল। আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আমাৰ পুখুৰীত মাছ ধৰোঁ বুলি ভাবিলোঁ। বলকচোন চাওঁ আমাৰ পুখুৰীত কিমানটো মাছ আছে। পুখুৰীত মাছ বহুত আছে, কিন্তু পানী বহুত হৈ থকাৰ কাৰণে মাছ নুঠে। যি কি নহওক, দুটা পালোঁ। এতিয়া পিটিকাটো হৈ যাব আমাৰ কাৰণে। দুটা সেয়া বহুত টাইমো মাছ ধৰা নাই, দুবাৰ জাল দাঙিছোঁ, সেই দুটা উঠিলে আৰু বোলো নধৰোঁ আৰু। বতৰো বেয়া, বৰষুণ দি আছে। সেইটো মাছ ঢেপেং ঢেপেং গৈ আছে, হৈ যাব দুটা। তাতে আৰু সৰু সৰু মাছ কেইটামানো আছে লগত। এয়া মানুহজনক মাছকেইটা বাচিব লগালোঁ। মই ভিতৰত কাম আছিলে, কামকেইটা কৰি ল'লোঁ আৰু মানুহজনক ক'লোঁ, আজি বোলো মাছ মানে টেঙা বনাই নাখাওঁ আৰু ফ্ৰাই কৰিও নাখাওঁ, আজি পোৱা মাছ খাম। তেওঁক এনেকৈ খৰিকাত দিবলৈ ক'লোঁ, সেয়া তেনেকৈ খৰিকাত লগাই দিলে। মই আহিলোঁ আমাৰ পিৰালিৰ কাষলৈ, তাতে বঙালী ধনিয়া ৰুই থোৱা আছে। আমি বঙালী ধনিয়া বুলিয়ে কওঁ, প্ৰায় মানুহে মান ধনিয়া বুলি কয়, কিন্তু আমাৰ ইয়াত বঙালী ধনিয়া কয় যে, আমিও সেই বুলিয়ে কওঁ আৰু। এয়া চাই পাত কেইটামান ছিঙিলোঁ, বহুত আছিলে। এতিয়া বৰষুণ হোৱাৰ কাৰণে মৰি গৈছে, আকৌ নতুনকৈ উঠিব। পাত কেইটামান ছিঙি ল'লোঁ আৰু মানুহজনে এয়া মাছ পুৰি আছে। তেওঁ মাছ পুৰি থাকোঁতে মই মোৰ বস্তুখিনি যোগাৰ কৰি লৈছোঁ। পিটিকাত দিয়া সদায় মাছকণ পিটিকিলেতো ভাল নালাগে খাই, সেইকাৰণে লগত বঙালী ধনিয়া, পিঁয়াজ, জলকীয়া আৰু গোল নেমু, আদা নহৰু এইখিনি মই মিহিকৈ কাটি মেলি ল'লোঁ। মানে মোৰ গাটো ভাল নাই যে, কাহ হৈ থকাৰ কাৰণে মোৰ মাতটো ভাল হৈ থকা নাই। এনেকৈ সকলোখিনি কাটি মেলি ল'লোঁ। নেমু চেপি দিছোঁ। পোৱা মাছত গোল নেমু হ'লে বহুত খাই ভাল লাগে। কাজি নেমু ভাল লাগে, কিন্তু গোল নেমু মানে গোন্ধটো বেছি ধুনীয়া লাগে, সেইকাৰণে গোল নেমুকে দিলোঁ। কাজি নেমু আছে, কিন্তু গোল নেমুকে দিলোঁ। পিঁয়াজটো অকণমান কমি থকাৰ কাৰণে মই কাটি মেলি দিলোঁ, লগতে নিমখ দিলোঁ আৰু অকণমান নিমখ দিয়াৰ লগতে অকণমান মিঠাতেল দিলোঁ আৰু তেনেকৈ সানি পিটিকি ল'লোঁ। এয়া মোৰ ভাত ৰেডি হৈ গ'ল। আমি এনেকৈয়ে ভাত খাওঁ, আপোনালোকে কেনেকৈ খায় জনাবচোন। মানে পোৱা মাছ আপোনালোকে ফাইনেলি আমাৰ ভাতৰ কাঁহী ৰেডি হৈ গ'ল। আমি এনেকৈয়ে ভাত খাওঁ। আপোনালোকে কেনেকৈ মাছৰ পিটিকা কৰে বা কেনেকৈ খায় জনাবচোন।